ক্লাস 10 কাৰণে এটা আমাৰ হোৱাটছএপ গ্ৰুপ আছে য'ত আমি তোমাক PDF বোৰ সেন্ড কৰো তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপটোত জয়েন হৈ লবা ডেসক্ৰিপচনত মই তোমালোকক লিংক দি দিম হেল্ল এভৰিৱান তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সৰ স্বাগতম জনাইছো এইটো ক্লাস 10 সোশিয়েল সায়েন্সৰ ভূগোলৰ চেপ্টাৰ 1ৰ আজি আমি তোমালোকৰ আগত কেইটামান MCQ কোৱেশ্চন ডিসকাশন কৰিম ইতিমধ্যে আমি তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চন সিৰিজ MCQ সিৰিজ আৰু পেপাৰ সলিউশন সিরিজ স্টার্ট করিছো তারে আমি ভালেকেইটা ভিডিও তোমালোকক দিলু যদি কোনোবাই আমার চ্যানেলটোৰ নতুন বা তোমালোকে আমার ভিডিওবোৰ চোৱা নাই মই প্লেলিস্ট বনাই দিছো তোমালোকে তাত গৈ চাই লবা আৰু আমি ক্লাস 10ৰ কাৰণে এটা আমাৰ হোৱাটছএপ গ্ৰুপ আছে য'ত আমি তোমাক PDFবোৰ সেন্ড কৰো তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপটোত জয়েন হৈ লবা ডেসক্ৰিপচনত মই তোমালোকক লিংক দি দিম আৰু এই ভিডিওৰ PDF-টো মই তোমালোকক সেই হোৱাটছএপ গ্ৰুপটোত আপলোড কৰি দিম তো আজি ভিডিওটোত আমি তোমালোকৰ ভাল কেইটামান MCQ ৰাখিছো যদি তোমালোকে আজি ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চোৱা তেনেহলে তোমালোকে ইয়াৰ পৰা ভালে কেইটা MCQ পৰীক্ষাত পাবা বুলি আমি আশা ৰাখিছো আৰু আমি তোমালোকক মেট্ৰিকৰ আগলৈকে তোমালোকক আমি ভিডিও দি যাম সো তোমালোকে যদি আমাৰ চেনেলটো নতুন তোমালোকে আমার চ্যানেলটো সাবস্ক্রাইব কৰি ৰাখিবা আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে এটা লাইক কৰি দিবা পলম নকৰাকৈ ভিডিওটো স্টার্ট কৰিছো এক নম্বৰ কোৱেশ্চনটো কি দিয়া আছে সোৱা আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ ব্যক্তিজন তো ইয়াৰ এ নম্বৰ অপশন দিয়া আছে ফ্ৰেডৰিক ৰাটজেল বি নম্বৰ দিয়া আছে জৰ্জ চিজহম সি নম্বৰ দিয়া আছে কাৰ্ল ৰিক্টাৰ এতিয়া যিসকলে সেই চেপ্টাৰটো পঢ়িছা তেওঁলোকে নিশ্চয় জানা যে আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ কোন হয় জৰ্জ চিজহম অপশন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো সো কি দিয়া আছে নেক্সট কোৱেশ্চনটো দিয়া আছে জীৱৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক বলা হয় ইয়াৰ এ নম্বৰ অপশন দিয়া আছে সম্পত্তি বি নম্বৰ দিয়া আছে সম্পদ আৰু 3 নম্বৰ দিয়া আছে পণ্য তো তোমালোকৰ বুকত এইটো এটা ডেফিনেশন আছে যে জীৱৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক আমি সম্পত্তি বুলি কওঁ তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ এ এতিয়া যদি তোমালোকক কোৱেশ্চন সোধে যে সম্পত্তি কাক বলে তেতিয়া তোমালোকে লিখিবা জীৱৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বলা হয় নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে সমগ্ৰ বিশ্বজুৰি প্ৰতি বছৰে বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় এ নম্বৰ অপশন দিয়া আছে 1 জানুৱাৰী তাৰিখে বি নম্বৰ দিয়া আছে 15 আগষ্ট তাৰিখে আৰু সি নম্বৰ দিয়া আছে 5 জুন তাৰিখে তো এইটো এটা ইজি কোৱেশ্চন হয় আশা ৰাখিছো এইটো সকলোৱে জানা তো বিশ্ব পৰিবেশ দিৱস 5 জুন তাৰিখে পালন কৰা হয় অপশন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে তলৰ কণ্ঠ অজীৱীয় সম্পদ এতিয়া অজীৱীয় সম্পদ মানে কি মানে যাৰ জীৱ নাই তাকে অজীৱীয় সম্পদ বলে এতিয়া ক নম্বৰ দিয়া আছে বায়ু খ নম্বৰ দিয়া আছে গছ-গছনি গ নম্বৰ দিয়া আছে জীৱ-জন্তু আৰু ঘ নম্বৰ দিয়া আছে ভেঁকুৰ এতিয়া আমি জানো যে গছ-গছনিৰ জীৱ থাকে জীৱ-জন্তুৰ জীৱ থাকে আৰু ভেঁকুৰৰ জীৱ থাকে কিন্তু বায়ুৰ কোনো ধৰণৰ জীৱ নাথাকে নহয় জানো তো বায়ু কি হবে এটা অজীৱীয় সম্পদ তো অপশন নম্বৰ ক হ'ব ইয়াৰ শুদ্ধ উত্তৰ বুজি পালা তো ইয়াৰ অজীৱীয় যাৰ জীৱ না থাকে যেহেতু বায়ু জীৱ না থাকে সেই কাৰণে ইয়াৰ কটো হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু এইটো তোমালোকক 1 নম্বৰ কত দিব পাৰে IUCN সংগঠন কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত এ নম্বৰ দিয়া আছে ইউনেস্কো 2 নম্বৰ দিয়া আছে UNDP আৰু 3 নম্বৰ দিয়া আছে WWF তো IUCN যেটো সংস্থা এই সংস্থাটো কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত এইটো হল তোমালোকৰ ইউনেস্কো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত অপশন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া তোমালোকক এইটো MCQ নিদি তোমালোকক ভেৰি শৰ্ট এনসাৰটো দিব পাৰে নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে এইটো এটা শৰ্ট কোৱেশ্চন ৰাখিছো এইটোত কোনো ধৰণৰ তোমালোকক অপশন দিয়া নাই 6 নম্বৰ দিয়া আছে ভূগোল বিষয়টো মূলত দুইটা তিনটা শাখাত বিভক্ত তো ভূগোল বিষয়টো তোমালোকৰ দুটা শাখাত বিভক্ত
তো ইয়াৰ উত্তৰটো কেনেকৈ লিখিবা ভূগোল বিষয়টো মূলতঃ দুটা শাখাত বিভক্ত নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে নেক্সট কোৱেশ্চনটো দিয়া আছে কৃষিকাৰ্য প্ৰাথমিক বা দ্বিতীয়ক বা তৃতীয়ক ব্যক্তি তো কৃষিকাৰ্যটো কি ব্যক্তি হয় প্ৰাথমিক হয় নে দ্বিতীয় হয় নে তৃতীয় ব্যক্তি হয় এইটো আমাক ইয়াতে সুধিছে এতিয়া তোমালোকৰ বুকত দিয়া আছে প্ৰাথমিক ব্যক্তি দিয়া আছে দ্বিতীয়ক ব্যক্তি দিয়া আছে আৰু তৃতীয়ক ব্যক্তি দিয়া আছে হয় না নহয় তো তোমালোকে সেই তিনিটা তোমালোকে ভালকৈ পঢ়ি লোৱা কাৰণ তাৰ পৰা তোমালোকৰ এমসিকিউ আহিব পাৰে তোমালোকৰ তাৰ পৰা এমসিকিউ অহাৰ সম্ভাৱনা বেছি আছে সো আজি সেই টপিকটো পৰা মই ভালে কেইটামান এমসিকিউ লৈছো সো তোমালোকৰ বুকতে দিয়া আছে যে কৃষি কাৰ্যটো তোমালোকৰ প্ৰাথমিক ব্যক্তিৰ উদাহৰণ হয় তো ইয়াটো কি হ'ব প্ৰাথমিক ব্যক্তি এতিয়া কি হ'ব এইটো উত্তৰটো কৃষি কাৰ্য প্ৰাথমিক ব্যক্তি এতিয়া তোমালোকক এনেকৈ কোৱেশ্চনটো দিব পাৰে এভিড প্ৰাকৃতিক ব্যক্তিৰ উদাহৰণ দিয়া তেতিয়া তোমালোকে কি লিখিবা কৃষি কাৰ্য বা বেলেগও তোমালোকৰ বুকত দিয়া আছে সেইবোৰ লিখিলেও হ'ব নেক্সট 8 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে শিল বা মাছ বা চৰাই হল এটা অজীৱীয় সম্পদৰ উদাহৰণ মই আগৰ কোৱেশ্চনটো তোমালোকক কলো অজীৱীয় মানে কি যাৰ জীৱ নাই তো অজীৱীয় সম্পদৰ উদাহৰণ কোনটো হ'ব তো ইয়াৰ কট এটো দিছে শিল তাৰ পিছত দিছে মাছ তাৰ পিছত দিছে চৰাই এতিয়া আমি নিশ্চয় জানো চৰাইৰ কি থাকে জীৱ থাকে মাছৰ কি থাকে জীৱ থাকে কিন্তু শিলৰ কোনো ধৰণৰ জীৱ নাথাকে মানে শিল এবিধ অজীৱীয় সম্পদ তো ইয়াৰ উত্তৰটো কি হ'ব এনেকৈ লিখিবা তোমালোকে শিল যে শিল এটা অজীৱীয় সম্পদ বা শিল হল এটা অজীৱীয় সম্পদৰ উদাহৰণ তোমালোকক এনেকৈ কোৱেশ্চনটো দিব পাৰে এটা অজীৱীয় সম্পদৰ উদাহৰণ দিয়া তোমালোকক যে শিলে লিখিব লাগিব এনেকুৱা নহয় তোমালোকে যিকোনো এটা অজীৱীয় সম্পদৰ উদাহৰণ দিলে হ'ল তাৰ পিছত নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে তলৰ কণ্ঠ দ্বিতীয়ক ব্যক্তিৰ উদাহৰণ তো মই বাৰবাৰ কলো এইটো তোমালোকে ভালকৈ পঢ়ি লবা বুকত দিয়া আছে এ নাম্বার দিয়া আছে শিল্পোৎপাদন প্ৰক্ৰিয়া বি নাম্বার দিয়া আছে যাতায়াত সি নাম্বার দিয়া আছে প্ৰচাৰ মাধ্যম তো দ্বিতীয় ব্যক্তিৰ কোনটো হ'ব শিল্পোৎপাদন প্ৰক্ৰিয়া যেটো আছে এইটো হল তোমালোকৰ দ্বিতীয় ব্যক্তি যদি তোমালোকক কোৱেশ্চন দিয়ে যে এটা দ্বিতীয় ব্যক্তি উদাহৰণ দিয়া তেতিয়া তোমালোকে শিল্পোৎপাদন প্ৰক্ৰিয়া লিখিব পাৰা বা তোমালোকৰ বুকত আৰু দিয়া আছে সেইবোৰ লিখিব পাৰা নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে 10 নম্বৰটো দিয়া আছে তলৰ কোন ব্যক্তি তৃতীয় শ্ৰেণীৰ ব্যক্তি তৃতীয় শ্ৰেণীৰ ব্যক্তি কোনটো হ'ব এটো আমাক লিখিব কৈছে এতিয়া আমাক এ দিয়া আছে কৃষি কাৰ্য বি দিয়া আছে বয়ন কাৰ্য সি দিয়া আছে চিকাৰ আৰু ডি দিয়া আছে বেপাৰ বাণিজ্য আমি কৃষি কাৰ্যটো কি পালো আমি কৃষি কাৰ্যটো পালো আমি প্ৰাথমিক ব্যক্তি আগৰ কোৱেশ্চনটোত আমি কৃষি কাৰ্যটো প্ৰাথমিক ব্যক্তি পালো তো ইয়াৰ তৃতীয় ব্যক্তিটো কি হ'ব বেপাৰ বাণিজ্য তো বেপাৰ বাণিজ্যটো কি হ'ব তৃতীয় ব্যক্তিৰ উদাহৰণ বুজি পালা তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ ডি যে তলৰ কোন তৃতীয় শ্ৰেণীৰ ব্যক্তি বেপাৰ বাণিজ্য বা তোমালোকক এনেকৈ কোৱেশ্চন দিব পাৰে এভিড তৃতীয় শ্ৰেণীৰ ব্যক্তিৰ উদাহৰণ দিয়া তেতিয়া তোমালোকে লিখিব পাৰা বেপাৰ বাণিজ্য নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে তলৰ কণ্ঠ প্ৰাথমিক ব্যক্তি নহয় এইবোৰৰ ভিতৰত কণ্ঠ তোমালোকৰ প্ৰাথমিক ব্যক্তি নহয় বুলি কৈছে এনেকৈ আহিব পাৰে সো মই তোমালোকক দুই তিনি ধৰণে কোৱেশ্চনটো লৈছো তো কি দিয়া আছে এ নাম্বার দিয়া আছে কৃষি কাৰ্য বি নাম্বার দিয়া আছে মাছ ধৰা সি নাম্বার দিয়া আছে ব্যাংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান আৰু ডি নাম্বার দিয়া আছে বনজ বা খনিজ সম্পদ আহৰণ তো ইয়াৰ পৰা আমি পঢ়িলো যে কৃষি কাৰ্যটো কি হয় প্ৰাথমিক ব্যক্তি হয় হয় না নহয় মাছ ধৰাটো কি হয় প্ৰাথমিক ব্যক্তি হয় কিন্তু আমাক ইয়াত সুধিছে যে কোনটো প্ৰাথমিক ব্যক্তি নহয় তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ সি এইটো তোমালোকৰ প্ৰাথমিক ব্যক্তি নহয় ব্যাংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান এইটো তোমালোকৰ প্ৰাথমিক ব্যক্তি নহয় কিন্তু তোমালোকৰ কৃষি কাৰ্য মাছ ধৰা বনজ বা খনিজ সম্পদ আহৰণ এইবোৰ হল তোমালোকৰ প্ৰাথমিক ব্যক্তি আৰু ইয়াৰ ভিতৰত তোমালোকৰ ব্যাংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান যেটো আছে এইটো তোমালোকৰ প্ৰাথমিক ব্যক্তি নহয় আশা কৰোঁ তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে নেক্সট কোৱেশ্চন মই তোমালোকক এটা শৰ্ট কোৱেশ্চন ৰাখিছো যে অৰ্থনৈতিক ভূগোল মানৱ ভূগোল বা প্ৰাথমিক ভূগোলৰ এটা প্ৰধান শাখা অৰ্থনৈতিক ভূগোল কি হয় মানৱ ভূগোলৰ এটা প্ৰধান শাখা তো উত্তৰটো কেনেকৈ লিখিবা অৰ্থনৈতিক ভূগোল মানৱ ভূগোলৰ এটা প্ৰধান শাখা সো আজি ভিডিওটো আমি এই কেইটা কোৱেশ্চনে তোমালোকৰ আগত ডিসকাশন কৰিলো আশা ৰাখিছো আজি ভিডিওটো তোমালোকে ভাল পাইছা
যদি তোমালোকে আমাৰ ভিডিঅ'টো ভাল পাইছা তেনেহলে এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ডেসক্ৰিপচনত হোৱাটসএপ গ্ৰুপৰ লিংক আছে তোমালোকে আমাৰ হোৱাটসএপ গ্ৰুপত জয়েন হৈ লবা আৰু এই পিডিএফটো মই তাত আপলোড কৰি দিম আৰু আমি ইতিমধ্যে তোমালোকক ক্লাস 10 ৰ এছামিজ সায়েন্স ম্যাথমেটিক্স বহুত সাবজেক্টৰ আমি তোমালোকক ভিডিও আপলোড কৰিলো কোনোবাই যদি আমাৰ ভিডিওবোৰ চোৱা নাই তোমালোকে প্লেলিষ্ট মই বনাই দিছো তোমালোকে প্লেলিষ্ট ভিজিট কৰি চাই লবা আজি ভিডিওটো ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো